Hello dear students, welcome back to the channel. So আজি আমি এই ভিডিওটোত ক্লাস 9 ম্যাথমেটিক্সৰ R2 স্টার্ট কৰিব গৈ আছো। ওকে, ইয়াৰ আগৰ ভিডিওত আমি R1 ৰ গোটেইকেইটা অংক কৰিলো, যদি তুমি চোৱা নাই চাই ল'ব পাৰা। ওকে, সো এইবোৰ কোৱেশ্চন তোমালোকৰ কি হয় MCQত আহি থাকে আৰু এইবোৰ কোৱেশ্চন তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। সো ভিডিওটো শেষলৈকে চাই যাবা। ওকে, তো সো কোৱেশ্চন নম্বৰ 1ত আমাক কি কৈছে, এটা বৰ্গাকাৰ খেতি পথাৰৰ কালি দিয়া আছে আমাক 10000 বৰ্গ মিটাৰ হলে পথাৰখনৰ পৰিসীমা উলিওৱা। ওকে, তো বৰ্গৰ আমাক কি দিয়া আছে, কালি দিয়া আছে, আমাক বৰ্গৰ পৰিসীমা ওলাব দিছে। তো বৰ্গৰ কালি সূত্ৰ আমি জানো দিক পূৰণ দিক, তো হৈ যাব দিক পূৰণ দিক বা বাহু পূৰণ বাহু। ওকে, তো বাহু পূৰণ এল স্কোয়াৰ মান দিয়া আছে আমাক কিমান 10000 1000। ইয়াৰ পৰা আমি কি কৰিম, আমি বাহুৰ মানটো ওলাই ল'ম। বাহুৰ দিকটো যদি আমি ওলাই লওঁ তাৰ পৰা আমি পৰিসীমাটো ওলাব পাৰিম। তো বাহুৰ মানটো ওলাব হ'লে আমি এল স্কোয়াৰ মানে এইফালে লিখিব পাৰোঁ, আমি 100 স্কোয়াৰ লিখিব পাৰোঁ, নাই জানো। 100 গুণ আমাৰ কিমান যাব 10000। তো এইফালে স্কোয়াৰ যদি আমি এলৰ মান কিমান পাই যাম 100 পাম। তো এতিয়া আমি বৰ্গৰ পৰিসীমা ওলাব পাৰিম। বৰ্গৰ পৰিসীমা কি হয় 4 ইনটু এটা বাহুৰ মান, তো 4 ইনটু এল। তো 4 ইনটু এল হ'লে 4 ইনটু কি হ'ব 100। তো 4 ইনটু 100 হ'লে আমাৰ কি হৈ যাব 400। ওকে, 400 যদি মিটাৰ হয় মিটাৰ, সেন্টিমিটাৰ হ'লে সেন্টিমিটাৰ। তো এটা যাব আমাৰ 400 মিটাৰ। তো যাব অপশ্যন ডি টু শুদ্ধ অপশ্যন। ওকে, এরপর কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কৈছে আয়তকাৰ চোতাল এখনৰ দিক দিয়া আছে 30 মিটাৰ আৰু কালি দিয়া আছে এটা আমাৰ আয়তৰ কথা কৈছে। আয়তৰ দিক দিয়া আছে আমাক এলৰ মান দিয়া আছে আমাক 30 মিটাৰ। ওকে, আৰু কালি দিয়া আছে আমাৰ ইয়াৰ এৰিয়া দিয়া আছে 600 বৰ্গ মিটাৰ, 600 মিটাৰ স্কোয়াৰ। ওকে, হলে চোতালখনৰ পৰিসীমা উলিওৱা। এতিয়া চোতালখন আমি কি ওলাব লাগে, পৰিসীমা ওলাব লাগে। তো পৰিসীমা আয়তৰ পৰিসীমাৰ সূত্ৰটি কয় 2 ইনটু এল প্লাছ বি, 2 পূৰণ দিক যোগ প্ৰস্থ। তো ইয়াত আমাক কি লাগিব, যেতিয়া আমি পৰিসীমা ওলাম তেতিয়া আমাক প্ৰস্থটো লাগিব। তো প্ৰস্থটো আমি ইয়াৰ পৰা ওলাই ল'ম। ওকে, দিক দিয়া আছে আৰু কালি দিয়া আছে, তাৰ পৰা আমি ওলাই ল'ম। তো এতিয়া চোৱা আয়তৰ কালিৰ সূত্ৰটো কি হয় দিক পূৰণ প্ৰস্থ। তো দিক পূৰণ প্ৰস্থ কালিটো আমাক দিয়া আছে 600, আয়তৰ কালিটো দিয়া আছে আমাক 600। তো আমি দিক পূৰণ প্ৰস্থ লিখিব পাৰোঁ 600। ইয়াৰে আমাক দিকটো দিয়া আছে 30 আৰু প্ৰস্থটো দিয়া নাই, প্ৰস্থটো বি এ পাতিম আৰু এইফালে গ'লে 600। তো ইয়াৰ পৰা যদি আমি চাওঁ এইটো 30টো ইফালে পূৰণ হৈ আছে, এইফালে গ'লে হৰণ হৈ যাব। তো এইফালে যাব 30 ওপৰতে আমাৰ 600। তো 0 0 কাটি গ'ল, এটা 3ৰে 6 দুবাৰ আৰু এটা 0 আছিল 0। তো আমি প্ৰস্থ কিমান পালোঁ 20 মিটাৰ। ওকে, কালি দিয়া আছে আমাক 30 মিটাৰ আৰু প্ৰস্থ পালোঁ আমি 20 মিটাৰ। এটা আমাক পৰিসীমা ওলাব লাগে। তো পৰিসীমাটো কিমান আহিব এইটো চোৱা 2 ইনটু এল প্লাছ বি। তো দিক দিয়া আছে আমাক 30 আৰু প্ৰস্থ এতিয়া আমি পাইছোঁ বিৰ মান পাইছোঁ 20। তো ভিতৰত দুটা যোগ হৈ গ'লে কিমান হ'ব 30 আৰু 20 হৈ যাব আমাৰ 50। তো 50 দুগুণ আমাৰ হৈ যাব 100। তো হৈ যাব 100 মিটাৰ পৰিসীমা। তো হৈ যাব আমাৰ অপশ্যন চি শুদ্ধ উত্তৰ। ওকে, ইয়াৰ পাছত 3 নম্বৰটো আমাক কৈছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ দিয়া আছে 3 সেন্টিমিটাৰ হ'লে আয়তৰ পৰিসীমা উলিওৱা। 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ কালি সমান বৰ্গ এটা দিয়া আছে আৰু এটা আমাক কি দিয়া আছে আয়ত দিয়া আছে। ওকে, তো বৰ্গৰ কালি আৰু আয়তৰ কালিটো সমান বুলি কৈছে। এটা বৰ্গৰ কি হয় বাহুৰ আমাক দিয়া আছে 9 সেন্টিমিটাৰ আৰু আয়তৰ আমাক প্ৰস্থ দিয়া আছে, এইটো হৈ গ'ল দিক আৰু এইটো আমাক প্ৰস্থ দিয়া আছে আমাক 3 সেন্টিমিটাৰ। তো আমি আয়তৰ পৰিসীমা ওলাব লাগে। ওকে, এটা আমি প্ৰথমতে কি কৰিম, ইয়াৰ কালি দুটা আমি সমান দেখাব লাগে। তো আমি বৰ্গৰ কালিটো ওলাই ল'ম। বৰ্গৰ কালি কি হয় বাহু পূৰণ বাহু, এল ইনটু এল। তাত আমাৰ দিয়া আছে এল স্কোয়াৰ 9 দিয়া আছে, তো 9 ইনটু 9। তো 9 9 গুণ 81 হৈ যাব। মানে ইয়াৰ কালি কিমান পালোঁ 81 সেন্টিমিটাৰ স্কোয়াৰ। কি দিয়া আছে সেন্টিমিটাৰ নে, ইয়াৰ 81 সেন্টিমিটাৰ স্কোয়াৰ। তেন্তে এইটো আয়তৰ কালি কিমান হৈ যাব 81 সেন্টিমিটাৰ স্কোয়াৰ হৈ যাব। তো আয়তৰ কালি সূত্ৰ কি হয় এল ইনটু বি। এল ইনটু বি আমাক কিমান দিয়া আছে 81। ওকে, এল ইনটু বি মানে কালি হয় আৰু ইয়াৰ কালিটো আমি কিমান হ'ব 81 লিখিব পাৰোঁ, কাৰণ বৰ্গৰ কালি আৰু আয়তৰ কালিটো সমান বুলি কৈছে। এতিয়া আমাক চব প্ৰস্থটো 3 দিয়া আছে, মানে ইয়াত আমাৰ বিৰ মানটো দিয়া আছে 3। তো বিৰ মান আমি 3 পাতিব পাৰোঁ। তাৰ পৰা আমাৰ কিমান যাব এল ইকুৱেলছ টু 3টো ইফালে পূৰণ হৈ আছে, ইফালে গ'লে যাব হৰণ ওপৰত 81। এতিয়া 3ৰে 8 কিমান পাব 3 দুগুণ 6 আৰু আমাৰ থাকি যাব ইয়াত 2 21 যাব, 3 7 গুণ 21 তো 27। তাৰ পৰা আমি এলৰ মান কিমান পালোঁ 27 পালোঁ। ওকে, ইয়াৰ আমি দিকটো কিমান পালোঁ 27। এটা আমাক আয়তৰ পৰিসীমা ওলাব লাগে। এটা পৰিসীমাৰ সূত্ৰ কি হয় 2 ইনটু এল প্লাছ বি। এটা অলপ আগত কৰিছিলোঁ 2 মানে 2, এল হৈ গ'ল আমাৰ দিক হৈ গ'ল আমাৰ 27 আৰু প্ৰস্থ দিয়া আছে আমাক 3। তো দুটা যদি আমি ভিতৰত ব্ৰেকেটত যোগ কৰোঁ হৈ যাব আমাৰ 7 আৰু 3 30 আৰু 30 তো 2 পূৰণে 30 দুগুণ হৈ যাব আমাৰ 60 সেন্টিমিটাৰ। ওকে, তো 60 সেন্টিমিটাৰ হৈ যাব আমাৰ শুদ্ধ উত্তৰ। সেইটো আমাৰ অপশ্যন বি। ওকে, এটা চাওক কুৱেশ্যন নম্বৰ 4টো। কুৱেশ্যন নম্বৰ 4ত কৈছে এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতা জোখক্ৰমে 20 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ ত্ৰিভুজৰ কালি যোগ হ'ব। আমাক দিয়া আছে এটা টেবুলৰ ওপৰত আইনাটো আছে আৰু আইনাটো কেনেকুৱা ত্ৰিভুজ আকৃতিৰ। ওকে, আৰু উচ্চতা দিয়া আছে আমাক কিমান
দাঁতি আৰু অনুৰূপ উচ্চতা জোখ মানে ধৰা এনেকুৱা এটা আইনা আছে ত্ৰিভুজৰ ইয়াৰ দাঁতি মানে এইটো অ'কে দাঁতিটো দিয়া আছে আমাক কিমান দাঁতি দিয়া আছে 120 আৰু ইয়াৰ উচ্চতা অনুৰূপ উচ্চতা মানে এইটো দাঁতিৰ উচ্চতা অ'কে ইয়াৰ উচ্চতা আমাক কিমান দিয়া আছে ইয়াৰ দিয়া আছে আমাৰ 80 তো ত্ৰিভুজটোৰ কালি হ'ব ত্ৰিভুজৰ কালি সূত্ৰ আমি জানো হাফ পূৰণ ভূমি পূৰণ উচ্চতা হয়নে তো হাফটো হৈ যাব আমাৰ 1/2 to 1/2 লিখিম ভূমি আমাক দিয়া আছে দাঁতি দিয়া আছে 120 আৰু উচ্চতা দিয়া আছে আমাক 80 তো 2ৰে যদি আমি 120 কাটি দিওঁ কিমান 2 গুণ 12 60 তো এই আমাৰ 60 আৰু 80 তো এইটো 6 আৰু 8 পৰে না 8 6 গুণ 48 আৰু ইয়াৰ এটা 0 ইয়াৰ এটা 0 তো দুটা 0 কি হ'ব সেন্টিমিটার স্কয়ার মানে 48 00 বর্গ সেন্টিমিটার তো এই যাব আমাৰ অপশন বি শুদ্ধ উত্তৰ ওকে ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 5 টো সো কোৱেশ্চন নম্বৰ 5 ত কি কৈছে এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ জোখ ক্ৰমে 48 বর্গ সেন্টিমিটার আৰু 8 সেন্টিমিটার হলে বাহুটোৰ অনুৰূপ উচ্চতা জোখ এটা ত্ৰিভুজৰ কালি দিয়া আছে আমাক ত্ৰিভুজৰ কালি দিয়া আছে আমাক 48 বর্গ সেন্টিমিটার মানে সেন্টিমিটার স্কয়ার আৰু 8 সেন্টিমিটার হলে বাহুৰ জোখ তো আমাক এইটো বাহুৰ জোখ দিয়া আছে আমাক 8 সেন্টিমিটার তেন্তে ইয়াৰ অনুৰূপ উচ্চতা ওলাব লাগে ইয়াৰ h ৰ মানটো ওলাব লাগে ওকে তো ত্ৰিভুজৰ কালি মানে আমি লিখিব পাৰো হাফ পূৰণ ভূমি পূৰণ উচ্চতা তো এইটো ত্ৰিভুজৰ কালি আমাক কিমান দি আছে 48 লিখি আছে তো আমি 48 লিখিব পাৰো হাফ পূৰণ ভূমি পূৰণ উচ্চতা আমি 48 লিখিব পাৰো এইটো হাফ মানে হাফ হৈ গ'ল ভূমিৰ মানটো আমাক কিমান দি আছে 8 দিয়া আছে আমাক উচ্চতাৰ মানটো দিয়া নাই উচ্চতা ওলাব লাগে তো h লিখিম ওকে তো 48 তো 2 ৰে আমি 8 কাটিব 2 4 গুণ 8 তো এটো কি যাব h আৰু 4 টো পূৰণ আছে 4 টো ইফালে পূৰণ আছে বেলেগ হৰণ হৈ যাব তো আমি h কিমান লিখিব ইফালে ওপৰত 48 তলত হৈ যাব আমাৰ 4 ওকে সাইড ইফালে হৰণ হ'ব তো 4 ৰে 4 একবাৰ আৰু 8 দুবাৰ সাইড গুণ 8 তাৰ পৰা h ৰ মান কিমান পাই গলো 12 সেন্টিমিটার ওকে তেন আমাৰ শুদ্ধ উত্তৰটো হৈ যাব 12 সেন্টিমিটার অপশন বি ওকে